চিৰাং জিলাৰ বিজনীৰ অক্সিগুৰিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে, য'ত এজন পলিং এজেণ্টৰ বাসগৃহত দুৰ্বৃত্তই উপদ্ৰৱ চলোৱাৰ লগতে এজনী কিশোৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অক্সিগুৰি অঞ্চলৰ বাসিন্দা সুদীপ কুমাৰ মল্লিক যোৱা 9 এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ওচৰৰ এটা ভোটকেন্দ্ৰত পলিং এজেণ্ট হিচাপে দায়িত্ব পালন কৰি আছিল। সেই সময়ত ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ কিছু দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে। অভিযোগ অনুসৰি দুৰ্বৃত্তই ঘৰখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰত উপস্থিত উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰা কিশোৰীজনীক চুলিত ধৰি টানি আনি মাৰপিট কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোৰ সৈতে জড়িত বুলি সন্দেহ কৰা দুজন যুৱক প্ৰসেনজিৎ মল্লিক আৰু সুজিত মল্লিকক ইতিমধ্যে চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত বিজনী মহকুমা আদালতত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। ইফালে পীড়িত কিশোৰীজনীয়ে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। কি হৈছে হোৱা মানে কি এই ইলেকশ্যনৰ দিন 9 তাৰিখ মইতো মোৰ ডিউটি আছিল হেৰিত মানে ইলেকশ্যন পলিং এজেণ্ট হিচাপে ডিউটি আছিল মোৰ ডিউটি কৰিবলৈ গৈছিলোঁ। যোৱাৰ পিছত মই এই মাজে মাজে মানে ঘৰত মানে কিবা এটা সন্দেহ হৈ আছিল, মই কিবা এটা হ'ব বুলি এনেকৈ ভাবিছিলোঁ, হয়তো বাৰে বাৰে ঘৰত আপ ডাউন কৰি আছিলোঁ। পাছত যেতিয়া নেকি মই এই বেলেগ এজেণ্টটো যেতিয়া হেৰি ল'ব ৰেষ্ট ল'ব তেতিয়া মোক ফোন কৰিছে। মই গ'লোঁ তাতে। যোৱাৰ পিছত ইয়াৰ পৰা ফোন গৈছে যে ল'ৰাত এই ঘৰটো মানে আমাৰ এই ঘৰটো কোনোবাই শব্দ কৰি আছে, ভাঙি আছে নেকি, এনেকৈ কোনোবাই অহা নাই, কিন্তু ইয়াৰ পৰাই ফোন কৰি কৈছে শব্দ হৈছে ঘৰত আৰু কিবা হৈ আছে, ঘটনাটো হৈ আছে। পিছত মই দৌৰি আহিলোঁ। অহাৰ পিছতে কোনোবাক মই ইয়াতে স্পটত পোৱা নাই, কিন্তু ছোৱালীটোক মাৰা বুলি সেই দুই তিনিজনে ছোৱালীটোক মাৰিছে, সেই কেইজনে ঘৰটো ভাঙিছে বুলি কৈছে। কি নাম এই সুজিত আৰু ফচন। ছোৱালীটো কি কাৰণে মাৰিলে? তেওঁৰ লগত কিবা এটা পুৰণি হয়তো কিবা এটা আছে নেকি, মই ভাবিছোঁ, সন্দেহজনক ভাবিছোঁ আৰু কি, যে কিবা এটা তেওঁলোকৰ লাগি থকা, তেওঁৰ পিছত এনেকৈ মানে বদমাচি কৰাৰ কাৰণে লাগি থকাৰ কাৰণে হয়তো এই বদমাচিটো কৰিছে তেওঁলোকে, সেইটো মই ভাবিছোঁ আৰু কি, সন্দেহ কৰিছোঁ। এতিয়া আজিৰ পৰা এই বিষয়ে থানাত কিবা এজাহাৰ? হয়, মই কোৰ্টত মানে বিজনী চাব ডিভিজন হেৰিত আপোনাৰ চিজুৱেল কোৰ্টত মই FIR কৰি দিছোঁ দুইজনৰ নামত, আৰু অচিনাকি হিচাপে আছিল যে তেওঁলোকৰ নামতে দিছোঁ। হয়, তেওঁলোকে নাজানো তেওঁলোকক কোনে কোন আছিল, দুজনে কৈ দিব তেওঁলোকে কোন কোন আছিল। পিছত কি দুজন চিনাক্ত হৈছে নেকি? হৈছে দুজন নাবালিকা মোৰ। কি নাম যে দুজন চিনাকি পাইছে? এইটো সুজিত মল্লিক আৰু প্ৰসেনজিৎ মল্লিক। তেখেতৰ ঘৰ ওচৰতে। কিবা ঘৰুৱা শত্ৰুতা এনেকুৱা? ঘৰুৱা শত্ৰুতা হ'ব পাৰে কিজানি। মই সেইটোৱে কি কাৰণে কৰিল, মইতো তেওঁলোকৰ কোনো শত্ৰুও নহয়, একেলগে থাকি আছোঁ, বাস কৰি আছোঁ, বহুত মোৰ বয়স হ'ল। তেওঁলোকে কেনেকৈ এইটো কৰিব পাৰিলে, সেইটো মই এওঁলোকে দুৰ্বৃত্ত হ'ব পাৰে। দুৰ্বৃত্ত নহ'লে এইটো কেনেকৈ কৰিব পাৰে? ভাল মানুহৰ মেণ্টেলিটি এই কামটো কৰিব নোৱাৰে নহয়, ভাল মানুহ এইটো কৰিব নোৱাৰে সেইটো কাম। যেতিয়া আপোনাৰ ঘৰটো ভাঙে কি ছোৱালী আছিল নেকি? ছোৱালী আছিল ঘৰত। তেতিয়া তেওঁকো পাই লগতে ইয়াতে চেঁচৰাইনি মাৰিছে চুলিত ধৰি, তাৰমানে ভিডিঅ'টো পাইছে নিশ্চয়, তাতে মানুহকেইটা পাইছে। ঘৰত অকলে আছিলোঁ, দেউতাহঁতো ভোট চেণ্টাৰত গৈছে, মই ঘৰত অকলে আছিলোঁ। অকলে থকাত অৱস্থাত অচানক
তিনিজনমান ল'ৰা আহি ঘৰত দৰ্জাখন আগত ভাঙিছে। ভাঙাৰ পিছত মোক ঘৰত যাই কেনে মানে মোক জাপি মাৰি ধৰি পিছত মোক বেড টাচ বুলি কৰিছে তিনিজনে ধৰি। পিছত ধৰি কেনে মানে ঘৰ দুৱাৰ ভাঙি কেনে মোক ৰাস্তাত লৈ আহিছে, টানি পিনে ৰাস্তাত লৈ আহি মাৰিছে আৰু মাৰি চাৰি তাৰপিছত আৰু এতে কিবি কৰিছে, মোক মাৰিছে আৰু ঘৰ দুৱাৰ চব কিছু ভাঙিছে। এই ব্যাপাৰে মোক মিডিয়াৰ জৰিয়তে মই মহামান্য আদালতৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন মই ন্যায় বিচাৰ লাগে। তুমি চিনিব পাৰিছা কেইজনে মাৰিছে? মই চিনিব পাৰিছোঁ। নামবিলাক? নামবিলাক এজন হ'ল প্ৰসঞ্জিত মল্লিক আৰু এজন সুজিত মল্লিক আৰু এজন চিনি নাপাওঁ। কি কাৰণত মাৰিব তোমাক? মোৰ আগৰে কিবা মোৰ ওপৰত বেয়া নজৰ দি থাকে আৰু সেইকাৰণে আৰু কি। কোনজন ল'ৰাই? সেই প্ৰসঞ্জিত মল্লিক। কোনো ঘৰত নথকা অৱস্থাত আহিছে। ঘৰত মানে দেউতাকেও নাই, অকলে আছিলোঁ মই। নথকা অৱস্থাত ঘৰত আহি মোক বেড টাচ কৰিছে, পিছত মোক মাৰিছে আৰু